কমেন্ট লগতে সাবস্ক্রাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ ভালনে সকলোৰে মই দৰ্শনে পুনৰবাৰ আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওটোৰ টপিক হ'ল হেয়াৰ কেয়াৰ ৰেমেডি যেহেতু আমাৰ সকলোৰে কম বেছি পৰিমাণে চুলিৰ সমস্যা থাকে নহয় জানো বিশেষকৈ আমাৰ ছোৱালীখিনিৰ চুলি ফটা চুলি সৰা এইবোৰ সমস্যা থাকে তো সেইকাৰণে মই আজি আপোনালোকৰ কাৰণে এটা হোম ৰেমেডি লৈ আহিছো যিটোৰ পৰা আমাৰ চুলিৰ সমস্যা নাইকিয়া হৈ যাব আৰু যদিহে আপোনালোকৰ চুলিখিনি ভাল হৈ থকাটো বিচাৰিছে তেন্তে আপোনালোকে মোৰ ভিডিওটো শেষলৈ চাব লাগিব মই আজি এটা ন্যাচাৰাল হেয়াৰ মাস্ক লৈ আহিছো আৰু এই মাস্কটো সপ্তাহত আপোনালোকে 2 দিনৰ পৰা 3 দিন ব্যৱহাৰ কৰিব পাৰে আৰু মাস্কটো ব্যৱহাৰ কৰাতে আপোনালোকে শ্যাম্পু ব্যৱহাৰ নকৰিব ৰাতিপুৱা বা আবেলি যিকোনো সময়তে আপোনালোকে এই মাস্কটো লগাব পাৰে চুলিত মাস্ক লগাই কিনে 40 পৰা 45 মিনিট সময় এনেদৰে থৈ দিব তাৰ পিছত আপোনালোকে ঠাণ্ডা পানীৰে মাথাটো ধুই দিব আৰু লাগা হলে আপোনালোকে পিছদিনা শ্যাম্পু কৰি ল'ব পাৰে যদি ভাল নালাগে আৰু এনেদৰে যদি আপোনালোকে এমাহ সম্পূৰ্ণ কৰে তেন্তে আপোনালোকে খুব এটা ভাল ৰিজাল্ট পাব আৰু লাহে লাহে গম পাব যে আপোনালোকৰ চুলি খৰা সমস্যাবোৰ নাইকিয়া হৈ গৈছে চুলিখিনি মানে চুলি ফটা সমস্যা নাইকিয়া হৈছে চুলিখিনি লাহে লাহে হেলদি হৈ আহিছে আৰু চুলি নতুন নতুন চুলি গজিবলৈ আৰম্ভ কৰিব আপোনালোকেও এই ন্যাচাৰাল মাস্কটো ব্যৱহাৰ কৰি চাওকচোন দিনটোৰ অলপ সময় নিজৰ চুলিখিনিক দিয়ক আৰু চাব লাহে লাহে আপোনালোকৰ চুলিখিনি বহুত বেছি হেলদি হৈ আহিছে বহুত ধুনীয়া হৈ আহিছে আৰু চুলিৰ সকলো সমস্যাই নাইকিয়া হৈ যাব তো এতিয়া ভিডিওটো স্টাৰ্ট কৰো আপোনালোকে কিন্তু ভিডিওটো শেষলৈ চাব কেইটামান লৈছো জবা ফুলৰ পাত আৰু এটা লৈছো জবা ফুল আৰু এডাল লৈছো এলোভেৰা জেলখিনি এনেদৰে উলিয়াই লৈছো এনেদৰে গুটেখিনি এতিয়া ভালকৈ পিছি লম পেষ্টটো ৰেডি হৈ গ'ল আৰু মই এতিয়া এপ্লাই কৰিম প্ৰথমতে চুলিখিনি দুভাগ কৰি ল'ব গুৰিবোৰতো এনেদৰে লগাই দিব এনেকৈ প্ৰথমতে গুটিখিনি চুলিত ভালকৈ লগাই ল'ব তাৰপিছত আমি গুৰিবোৰ মাছাজ কৰিব লাগিব ভালদৰে এনেকৈ আগতে গুটিখিনি তেনেকৈ লগাই ল'ব তাৰপিছত এনেদৰে গুৰিবোৰত যাতে সোমাই যায় এনেকৈ ভালকৈ মাছাজ কৰি দিব মোৰ মাস্কটো এপ্লাই কৰা হৈ গ'ল গোটেই মূৰটোতে এপ্লাই কৰিছোঁ গুৰিবোৰতো ধুনীয়াকৈ মই সোমোৱাই দিছোঁ খানি আৰু এনেদৰে এতিয়া চুলিখিনি বান্ধি ৰাখিছোঁ এনেদৰে মই 40-45 মিনিটমান থাকিম তাৰপিছত মই ঠাণ্ডা পানীৰে চুলিখিনি ধুই দিম ন্যাচাৰাল হেয়াৰ কেয়াৰ ৰেমেডিটো চাই ভাল পালেনে যদিহে ভাল পালে আপোনালোকেও ট্ৰাই কৰক এমাহৰ ভিতৰতে আপোনালোকে ভাল ৰিজাল্ট পাব আৰু মোৰ ভিডিওটো লাইক শ্বেয়াৰ কমেন্ট লগতে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব তেতিয়াহে নটিফিকেশনসমূহ পাই থাকিব আৰু এতিয়ালৈ তেন্তে বাই বাই